Hello everyone, welcome back to my YouTube channel. আজি বহু দিনৰ মূৰত এটা ভিডিঅ' কৰিব লৈছো। ভিডিঅ'টো কৰাৰ এটা বিশেষ কাৰণ আছে কিয়নো আজি আমি এতিয়া গৈ আছো তিনিচুকীয়ালৈ। আমাৰ এটা বহু দিনীয়া সপোন আশা পূৰণ কৰিবৰ কাৰণে গৈ আছো। এয়া আমাৰ নতুন ফেমিলি মেম্বাৰ আমি আদৰিবৰ কাৰণে আহি পালো তিনিচুকীয়া ধনচিৰি মটৰছত। এয়া হাজবেণ্ডে গোটেইখিনি তেখেতৰ নথি পত্ৰ চাইন ডাউন কৰি লৈছে গোটেইখিনি। আৰু এইফালে মই অকণমান আদৰিবৰ কাৰণে যা যোগাৰ কৰি গৈছো পূজা অৰ্চনা। ইমান বিশেষ নাজানো যদিও মই ভালদৰে অকণমান কিবা এটা কৰিবলৈ চেষ্টা কৰিছো মনৰ পৰাই মই বহু লাগি কৰিছো আৰু ইমানেই যে ভাল লাগিছে মনটো একেবাৰে আনন্দত নাইকিয়া হৈ আছে কিয়নো আজি বহুদিনীয়া এটা হেঁপাহ আমাৰ পূৰণ হৈছে আৰু আমি আহিলো দুজন আৰু তাৰ লগত আহিছে আমাৰ এখেতৰ দুজন বন্ধু আমি চাৰিজনে বাছতে আহিলো কিয়নো যাওঁতে আমি গাড়ীত যাব লাগিব সেইকাৰণে আৰু ইফালে বাহিৰে চিনাৰীৰ পৰা আহিলে আমাৰ নাজি ভাজি কোম্পানী সি আহিলে আৰু আমি গোটেই এতিয়া একেলগে যাম আৰু অকণমান পূজা অৰ্চনা কৰি লৈছো গানৰ পৰা আৰু এইফালে ফাইনেলি আমাৰ হাতত আহি গ'ল আমাৰ গাড়ীৰ চাবি আমাৰ গাড়ীখন হৈছে নেক্সন আৰু মডেলটো হৈছে পিয়ৰ এছ মডেল আৰু সেয়াই আপোনালোকে বাকীখিনি ইউটিউবতে চাই ল'ব আৰু এতিয়া আমাৰ গাড়ী ঘৰৰ অভিমুখে গৈ আছে আৰু নজৰ হটাবৰ কাৰণে মই কি কৰিলো চাৰিটা মানুহে এজন দাদাৰ পৰা শিকিছিলো চাৰিটা চকাত দি লৈ এতিয়া আগবঢ়াই নিছে আৰু এইফালে আমি গোটেইকেইটা গৈ আছো আৰু আগত বহিছে আমাৰ তেখেত বহিছে আৰু লগত আছে বিদ্যুৎ দা পিছফালে আমি তিনিজন বহি আছো আৰু ফাইনেলি আজি নিজৰ বুলি নিজৰ গাড়ী দিয়া সেইটো হেঁপাহটোৱে বেলেগ সেইটো কথা কি কৰে মই বুজাব নোৱাৰো আৰু এতিয়া আহিছো আমাৰ মাৰ ঘৰৰ দিনত আৰু ইয়াৰ মায়ে কৰি আছে নিয়ম আৰু এইফালে গীতটো আহি গ'ল হাতত গামোচা লৈ নতুন গাড়ীত আদৰিবৰ কাৰণে আপোনালোকে চাই থাকক ভিডিঅ'টো মই বেছিকৈ কথা কৈ নাথাকো মায়ে অকণমান পায়সো দিছিলে আৰু মন্দিৰত দিব গৈছিলে দিনতেই ৰাধাকৃষ্ণ মন্দিৰত আমাৰ ডিমৌৰে শান্তিপুৰত থকা আৰু সেয়াই এতিয়া ভোগ তেওঁ দিছে গাড়ীখনকো অকণমান দি দিছে এইফালে আমাৰ ঘৰত সকলোবিলাক আহি গোট খাইছে আমাৰ এয়া আই আৰু লগত আছে মিতালী তাইও এয়া দিছে এখন গামোচা ষ্টাৰিঙত দি দিয়া হৈছে এখন আৰু এইফালে দেৱজিৎ দৰ্শন গুঞ্জিতা বুলিসুৰি সকলোবিলাক আহি আমাৰ ঘৰত উপস্থিত হৈছেহি আমাৰ গাড়ীখনক আগৰণি জনাবৰ কাৰণে আৰু এইফালে বাবুৰ ফালৰ পৰা কেক দিয়া হৈছিলে বাবুয়ে এয়া কেক দিছে আৰু কেক আমি এতিয়া কাটিম সকলোৱে এয়া কেক কটা হৈ গ'ল আৰু এইফালে ৰাতি আহি পালোহি আমি মামাৰ ঘৰত এয়া মামাহঁতৰ ঘৰতো আমি ৰেডি হৈ আছিলে আৰু লগতে মই অকণমান হেল্প কৰি দিলো মামীক ভালদৰে চকাকেইটা ধুৱাই দিয়া হৈছে আৰু বাকী নিয়ম মামীয়ে কৰি দিলে মুঠতে আমাৰ লক্ষ্মীক আদৰিবৰ কাৰণে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে আৰু সকলোকে এয়া দেখুৱাই অনা হৈছে আৰু ফাইনেলি ৰাতি 10:30 বজাত আমি আহি পালোহি ঘৰ চাৰিঙত এয়া ঘৰ আছে আৰু এইফালে মই বোলো মাহঁতক অকণমান ফুৰাই আনক নতুন গাড়ী যিহেতু সেইকাৰণে মাহঁতেও অকণমান মজা লৈ আহক সেইকাৰণে দেউতা মা নবৌ আৰু এইফালে জুমন সকলোখিনি উঠি লৈছে বাছাদাই চলাইছে মই বাছাদাক আগতেই কৈ থৈ দিছো যে মা দেউতাহঁতক অকণমান ৰাতি হ'লেও আপোনালোকে ফুৰাই আনিব আৰু এতিয়া গৈছে নামঘৰৰ চাইডে নামঘৰৰ ফালে গৈ আছে তেওঁলোকে আৰু টাইম দেখিছেনে 10:30 হৈছে
আৰু মাহঁত অহাৰ পিছতে আমি এয়া কেক কাটি ল'লো এইটো কেকটো তিনিচুকীয়াৰ পৰা দি পঠাইছিলে ডিলাৰৰ পৰা আৰু যিহেতু আমাৰ শিৱসাগৰৰ পৰা গৈছো আমি দেৰি হৈছে সেইকাৰণে তাত কাটিব নহ'লে আৰু এইফালে নেক্সট দিনাখন আমি পেহী ঘৰত যাওঁতে ডাঙৰ পেহীয়ে এয়া গামোচা দি দিছে আৰু এইটো ভিডিঅ' বিশেষ কাৰণ কেলৈ গাড়ীখন এতিয়া এখেতে নিজে পাৰ্ক কৰিছে আপোনালোকে চাওকচোন ঘৰৰ পদূলিত এখেতে নিজে ভৰাই আনিছে আৰু আগতে তেখেতৰ ইমান এক্সপিৰিয়েঞ্চ নাছিলে যদিও মানে আজি তেখেতে ভৰাবলৈ সাহসকণ কৰিলে আৰু এইটো আপোনালোকে ভাবিব পাৰে এইটো কি ডাঙৰ কথা কিন্তু মোৰ কাৰণে ডাঙৰে বিশেষেই হয় আৰু এইফালে বিহুত আমি জেঠাইহঁতৰ ঘৰত গৈছিলোঁ পাৰদাহঁতৰ জেঠাইহঁতৰ ঘৰত তাতো আমি অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এইফালে আমাৰ সৰু মামী মীনা মামীহঁতৰ ঘৰত আৰু আয়ুষ সি আৰু মই একদম ৰেডি হৈ আছিলে গাড়ীখন চাবৰ কাৰণে এয়া মামীও সকলো